মানে তাত মই 6ৰ পৰাই পঢ়ি আছোঁ আৰু তাৰ পৰা মই এটা ভাল ৰিজাল্ট কৰিম বুলি ভাবিছিলোঁ। খালি বহুত কষ্ট কৰিলোঁ সেইটো দিবলৈ আৰু পৰীক্ষাতো মই বহুত কষ্ট কৰিলোঁ, ৰাতি পঢ়ি মেলি হোষ্টেলত থাকি পঢ়িলোঁ, যাৰ বাবে মোৰ ৰিজাল্ট এনেকুৱা হৈছে। তাৰপিছত মোৰ স্কুলৰ চব শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ হোষ্টেলৰ চব যোনবোৰ আছিলে তাত মেম্বাৰখিনি তেওঁলোকে মোক বহুত সাহস দিলে। আচলতে আমাৰ ভিতৰুৱা অঞ্চলত ছাত্ৰ ছাত্ৰীবিলাকে পঢ়াৰ ক্ষেত্ৰত কিছু মানে এলেহুৱা দেখা যায়। তুমি এই মানে চবেই নিজৰ ঘৰত সোমাই থাকে, নিজৰ গাঁওখন আগুৱাই লৈ যাবলৈ, নিজকে আগুৱাই লৈ যাবলৈ কষ্ট কৰিব লাগে। সেইকাৰণে মই নিজে কষ্ট কৰিলোঁ, ভাবিলোঁ যাতে আমাৰ গাঁৱৰ পৰাই কোনোবা এজন ডাঙৰ অফিচাৰ ওলাওক, যাৰ বাবে কষ্ট কৰিব লাগিব। ময়ো কষ্ট কৰিলোঁ, আশা কৰিছোঁ আগত গৈ আমাৰ গাঁওখনৰ নাম উজ্বলাম আৰু নিজেও উজ্বলিম। অলপতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হ'ল। ছয়খোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা খেৰবাৰী বিচনীমী গাঁও অতি পিছপৰা এখন গাঁও আৰু অতি দৰিদ্ৰ ঘৰৰ এগৰাকী ছোৱালী ৰেণুকা বিশ্বাস ছয়খোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে পাছ কৰিলে। 92.4% লৈ 6টা বিষয়ত লেটাৰ লৈ পাছ কৰিলে। ছোৱালীগৰাকীক অশেষ ধন্যবাদ দিছোঁ। ছোৱালীগৰাকীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। অতি দৰিদ্ৰ এটা পৰিয়ালৰ পৰা কষ্টৰ মাজেৰে গৈ যিখিনি সুখ্যাতি অৰ্জন কৰিলে, এইটো ছয়খোৱা অঞ্চলবাসী ৰাইজৰ কাৰণে এটা প্ৰশংসনীয় দিশ হয়। আৰু ছোৱালীগৰাকী অনুসূচিত জাতি সম্প্ৰদায়ৰ অতি পিছপৰা ঘৰৰ এগৰাকী ছোৱালী হয়। ঘৰখনৰ আৰ্থিক অৱস্থা অতি জৰাজীৰ্ণ অৱস্থা। মাকে কাম কৰে বুলি বিশেষ সূত্ৰে গম পাইছোঁ। বৰ্তমান দেউতাকো নাই, বাহিৰত আছে। পৰিয়ালটো অকণমান এৰা ধৰাৰ মাজত দেউতাক চলি আছে। গতিকে মই আপোনালোকৰ মাধ্যমৰ যোগেদি এই অতি দুখীয়া ঘৰৰ ছোৱালীজনীক বিভিন্ন দল সংগঠন হওক বা চৰকাৰৰ ফালৰ পৰা এই ছোৱালীজনীক দায়িত্ব ল'বলৈ মই আহ্বান জনাইছোঁ, যাতে আগন্তুক দিনবিলাকত উচ্চ শিক্ষা অৰ্জন কৰিবলৈ যিখিনি ব্যৱস্থা কৰিবলগীয়া হয়, কলেজ পৰ্যায় হওক, ইউনিভাৰ্চিটি পৰ্যায় হওক বা তাৰ ওপৰলৈ যিটো পৰ্যায় আছে, যাতে ছোৱালীগৰাকী খুব সুন্দৰভাৱে বিনা কষ্টৰে আগুৱাই যাব পাৰে। এই ক্ষেত্ৰত বিভিন্ন দল সংগঠন, ৰাজনৈতিক সংগঠন, চৰকাৰী বিষয়া মুৰব্বীসকলে ছোৱালীজনীৰ ক্ষেত্ৰত অকণমান গুৰুত্ব প্ৰদান কৰিবলৈ মই আপোনালোকৰ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ। আৰু আমাৰ ইয়াত 2-4খন আঞ্চলিক কমিটি আছে। আমাৰ ফালৰ পৰা যিখিনি সহায় সহযোগ কৰিব লাগে ছোৱালীৰ ক্ষেত্ৰত, আৰ্থিকভাৱে হওক বা অন্য দিশতো হওক, আমি এইখিনি সম্পূৰ্ণ ছোৱালীজনীক সহায় কৰিম বুলি আমি কথা দিছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিও ছোৱালীজনীক অলপ সহায় সহযোগ আগবঢ়াবলৈ, আপোনালোকে এটা ব্যাপক প্ৰচাৰ কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি মই আপোনালোকক আহ্বান জনাইছোঁ। আৰু আগন্তুক আহিবলগীয়া দিনবিলাকত যাতে ছোৱালীজনীয়ে খুব সুন্দৰভাৱে লিখা পঢ়া কৰি উচ্চ শিক্ষাত শিক্ষিত হৈ যাতে ছয়খোৱা অঞ্চল হওক বা এই অতি পিছপৰা বিচনীমুখ গাঁওখনৰ যাতে সুনাম কৰি আনিব পাৰে, সেইটো মই আশা কৰিছোঁ আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। এইখিনি মোৰ ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।